এই ভিডিঅ'ৰ জৰিয়তে তোমালোকক এটা ইম্পৰ্টেণ্ট আপডেট দিয়া হ'ব। তোমালোকে যদি নাৰ্ছিং কোৰ্চত এডমিশ্যন ল'ব বিচাৰিছা, তেতিয়াহ'লে এই ভিডিঅ'ৰ এটা পইণ্টটো মিছ নকৰিবা। যিসকলে স্কিপ কৰি চাই বা বেলেগ ইউটিউবৰ ভিডিঅ' চাই, সেইসকল কেণ্ডিডেটৰ এতিয়া অৱস্থা কি হৈ আছে বহুতেই মেছেজ কৰি আছে। এতিয়া মই 1 নম্বৰ ইম্পৰ্টেণ্ট এটা পইণ্ট জনাই দিব বিচাৰিছোঁ। তাৰ পিছত 2 নম্বৰ আৰু এটা ইম্পৰ্টেণ্ট আছে, সেইটো তোমালোকৰ জানিব লাগিব। 1 নম্বৰ ইম্পৰ্টেণ্ট পইণ্টটো হ'ল ফটো। বৰ্তমান BSc নাৰ্ছিং কোৰ্চৰ ফৰ্ম ফিল আপ চলি আছে। অফিচিয়েলি যেনেকৈ কৈছে সেইমতে ফটো, নাম, ডেট এনেকুৱা হ'ব লাগে। হাতত মানে প্লেচ কাৰ্ড এনেকুৱা কাগজ লৈছে, তাৰপিছত এনেকৈ নাম লিখিছে, তাৰপিছত ডেটটো লিখিছে। অফিচিয়েলি যেনেকৈ কৈছে এনেকৈ মই ফটো ডেমো দি দেখাই দিছো তোমালোকক। এতিয়া বহুতেই কি কৰিছে, বেলেগ ইউটিউবৰ ভিডিঅ' চাইছে, চাই মানে আপলোড কৰি দিছে ফটো, নৰ্মেল আপলোড কৰি দিছে। এতিয়া পৰীক্ষা দিব পাৰে নে নাই এইটো বোৰ্ডে সিদ্ধান্ত কৰিব। এতিয়া আমি সিদ্ধান্ত কৰিব নোৱাৰিম, বোৰ্ডে সিদ্ধান্ত কৰিব। এতিয়া 2 নম্বৰ ইম্পৰ্টেণ্ট পইণ্ট। 2 নম্বৰ ইম্পৰ্টেণ্ট পইণ্টটো হ'ল অফিচিয়েলি যিখন নোটিছ আছে তাতে লিখা আছে যে এইচএছ পাছ কৰা হ'ব লাগিব ছায়েন্সৰ পৰা, লগতে ইয়াতে কৈছে যে উইথ ইংলিছ। এইটো লৈ কনফিউজ হৈ আছে, মানে বহুতৰ খেলি মেলি। উইথ ইংলিছ কৈছে, এতিয়া 50% বিচাৰিছে, তাৰপিছত বাকী যিবিলাক কাষ্ট আছে সিহঁতৰ 40% বিচাৰিছে। এতিয়া কৈ আছে ইংলিছত 50% লাগিব নেকি? ইয়াতে চোৱা, ইংলিছ বিষয় থাকিব লাগিব। মানে এইচএছত তোমালোকক কি কৈছে, ইংলিছ ছাবজেক্ট লৈ পাছ কৰা হ'ব লাগিব। এতিয়া ইংৰাজী 50 নম্বৰ লাগে নে? ইয়াৰ উত্তৰটো হ'ব নালাগে। তোমালোকৰ ক'ত লাগিব? 50 ফিজিক্স, কেমিষ্ট্ৰি, বায়লজিত, মানে 50 এগ্ৰিগেট বুলি কৈছে, তেতিয়াহ'লে কি বুজিব লাগিব? ফিজিক্স, কেমিষ্ট্ৰি, বায়লজি এই তিনিটাৰ 50% হ'ব লাগিব। এই তিনিখন ছাবজেক্ট মিলি যদি 50% হৈছে, তেতিয়াহ'লে তোমালোকৰ কোনো ধৰণৰ প্ৰব্লেম নাই। এতিয়া ইংলিছটো কি কৈছে? উইথ কৈছে, মানে ইংলিছ লৈ পাছ কৰা হ'ব লাগিব। তোমালোকে যদি এইচএছত ইংলিছ ছাবজেক্ট লৈ পাছ কৰিছে তেতিয়াহ'লে হৈ যাব। এতিয়া ফিজিক্সত যদি 40 পাইছা, কেমিষ্ট্ৰিত যদি 60 পাইছা, বায়লজিত যদি অলপ বেছি পাইছা, তথাপিও যদি মিলি 50% হয় তোমালোকে এপ্লাই কৰিব পাৰিবা। বাকী কাষ্টৰ যিবিলাক আছে SC, STB, STS সিহঁতৰ 40%। এই চেম মই যিখিনি ক'লো প্ৰচেছটো, সিহঁতৰ এনেকৈ হিচাপ কৰি যদি 40 হয় পিচিবিত, SC, STB, STS তেতিয়াহ'লে এপ্লাই কৰিব পাৰিব। তাৰপিছত PWD চেম মই যেনেকৈ কৈছো সেনেকৈ। এতিয়া আৰু এটা ইম্পৰ্টেণ্ট পইণ্টটো হ'ল কি, উইদাউট গ্ৰেছ নম্বৰ। যদি তোমালোকে ফিজিক্স বা কেমিষ্ট্ৰিত গ্ৰেছ নম্বৰ পাইছে, তেতিয়াহ'লে কিন্তু তোমালোকে ৰিজেক্ট হৈ যাবা। এডমিশ্যনৰ সময়ত কিন্তু এডমিশ্যন নাপাবা। এইটো বহুত ইম্পৰ্টেণ্ট BSc নাৰ্ছিঙত। এইখিনি তোমালোকে ভালকৈ মনত ৰাখিবা, এইটো ইম্পৰ্টেণ্ট। মানে বহুতে সুধি থাকে, মেছেজ কৰে, কমেণ্ট কৰে, এইটো মানে তোমালোকৰ যদি কনফিউজ ক্লিয়াৰ হয় তেতিয়াহ'লে কোনো ধৰণৰ প্ৰব্লেম নাই। আৰু তোমালোকে ই বুক বহুতেই কিনি আছা আৰু মক টেষ্ট প্ৰেক্টিচ কৰি আছা, কিনিব পাৰিবা। BSc নাৰ্ছিঙৰ যিসকলে কিনিব সিহঁতে কি কি পাব? BSc পেৰামেডিকেল এন্ট্ৰেন্স পৰীক্ষাৰ ই বুক কামত দিব। তাৰপিছত BSc নাৰ্ছিঙৰ BSc মেডিকেল টেকনলজি কোৰ্চৰ এন্ট্ৰেন্স পৰীক্ষাত কামত দিব। বহুত কেইটা মানে এন্ট্ৰেন্স পৰীক্ষাত কামত দিব। ইতিমধ্যে বহুতে কিনি আছে, মক টেষ্ট প্ৰেক্টিচ কৰি আছে। আৰু আমি কাৰোবাৰ কিবা ডাউট থাকিলে, কিবা জানিব থাকিলে হোৱাটছএপত ছাপোৰ্ট কৰো। তাৰপিছত এপ্লাই যেতিয়া হয় প্ৰচেছ বিলাক তোমালোকক ষ্টেপ বাই ষ্টেপ গাইড কৰো, যাতে তোমালোকৰ ভুল নহয়, যাতে এপ্লিকেশ্যন ফৰ্ম ৰিজেক্ট নহয়। বহুত কেণ্ডিডেটৰ ৰিজেক্ট হোৱাৰ ফলত এডমিশ্যন নাপায়। ভুলকৈ ফৰ্ম ফিল আপ কৰি দিয়ে, তাৰপিছত কি হয়, এডমিশ্যনৰ সময়ত কিন্তু ৰিজেক্ট হৈ যায়। এটা ভুল পালে কিন্তু ৰিজেক্ট হয়। এতিয়াই মানে তোমালোকৰ বহুত মানে শুদ্ধকৈ, মানে বহুত ভালকৈ ফৰ্ম ফিল আপ কৰিব লাগিব। এনেকৈ কিবা এটা দিছা, মানে নামটো লিখিছা, যদি কিবা ভুল হৈ যায় তাৰপিছত আকৌ কাৰেকশ্যন কৰিব নোৱাৰিবা। এইটো ইম্পৰ্টেণ্ট হয়, তাতে লিখি দিছে। যদি এবাৰ ছাবমিট কৰি দিয়ে তাৰপিছত কাৰেকশ্যন কৰিব নোৱাৰিবা। যি ফিল আপ কৰিবা শুদ্ধকৈ ফিল আপ কৰিবা। লাগিলে আৰু এবাৰ ৰিভিউ কৰিবা, মানে চেক কৰি চাবা, তাৰপিছত যদি শুদ্ধ আছে ফাইনেল ছাবমিট কৰি দিবা। কাৰণ তোমালোকে এপ্লিকেশ্যন ফি দিয়া, বহুত খৰচ হয়। আৰু চোৱা, তোমালোকে চৰকাৰী পালে কোনো ধৰণৰ মানে কম খৰচতে কোৰ্চ কমপ্লিট কৰিব পাৰিবা। কাৰণ এইটো প্ৰাইভেট। চোৱা কিমান যায় খৰচ, 12 লাখ, 15 লাখ ইমান খৰচ হ'বই তোমালোকৰ BSc নাৰ্ছিঙত প্ৰাইভেটত। এতিয়া যদি অলপ কষ্ট কৰা তেতিয়াহ'লে তোমালোকে চৰকাৰীত পাই যাবা। এতিয়াৰ পৰা কষ্ট আৰম্ভ কৰা, মানে সেলফ স্টাডি কৰা, সিলেবাস অনুসৰি ক্লাছ 12 ফিজিক্স, কেমিষ্ট্ৰি, বায়লজি, ইংৰাজী, ইংলিছ, গ্ৰামাৰ চাবা। আৰু এই কিতাপখনত 4000তকৈ অধিক প্ৰশ্ন উত্তৰ আছে। ফিজিক্স, কেমিষ্ট্ৰি, বায়লজি, ইংলিছ আৰু নাৰ্ছিং এপটিটিউডৰ আছে। কিতাপখন ক্ৰয় কৰিবলৈ হোৱাটছএপত নাম্বাৰ দিয়া থাকিব, ভিডিঅ' ডিছক্ৰিপশ্যনত যোগাযোগ কৰি লৈ ল'বা আৰু মক টেষ্ট প্ৰেক্টিচ কৰা আৰু তোমালোকে সেলফ স্টাডি আৰম্ভ কৰি দিয়া। কাৰণ বহুত কেণ্ডিডেটে এপ্লাই কৰে। কাৰণ চৰকাৰীত পালে নৰ্মেল খৰচ যাব, বহুত কম খৰচ, ঘৰত কোনো ধৰণৰ প্ৰব্লেম নহয়। কিন্তু প্ৰাইভেটতো বহুত প্ৰব্লেম হ'ব। 12 লাখ, 15 লাখ বহুত মানুহ ঘৰৰ পৰা দিওঁতে বহুত প্ৰব্লেম হৈ যাব। এতিয়াই অলপ কষ্ট কৰা, চাকচেছ হ'বা।